ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম 2026ত তোমালোকৰ ছায়েন্সৰ পৰা কেমেষ্ট্ৰি পাৰ্টৰ পৰা কেনেকুৱা ধৰণৰ MCQ আহিব আৰু কেনেকুৱা ধৰণৰ লং কুৱেশ্যন তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত আহিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কেমেষ্ট্ৰি পাৰ্টৰ পৰা মেট্ৰিক পৰীক্ষাত 30ৰ পৰা 35 মাৰ্ক আহে, 30ৰ পৰা 35 মাৰ্ক তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহে আৰু কম্পাৰ্টমেণ্টেল এক্সামতো সেম নম্বৰ আহিব। তো তোমালোকে চেপ্টাৰ ৱাইজ কি পঢ়িব লাগিব মই গোটেইখিনি কথা তোমালোকক বিতংকৈ জনাম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু যিহেতু তোমালোকৰ এটা এক্সাম অলৰেডি বেয়া হৈছে, গতিকে তোমালোকে মিছগাইডেড নহয়, তোমালোকে মই কোৱা মতে ভালদৰে পঢ়া, ডেফিনেটলি তোমালোকে ভাল নম্বৰ পোৱাই তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামটো পাছ কৰিব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এটা চোৱা, তোমাৰ এইটো চেপ্টাৰ 1, চেপ্টাৰ 2, চেপ্টাৰ 3, চেপ্টাৰ 4 আৰু চেপ্টাৰ 5 এইখিনি হৈছে তোমাৰ কেমেষ্ট্ৰি পাৰ্ট। তো ইয়াৰে পৰা তোমালোকৰ পৰীক্ষাত 30ৰ পৰা 35 মাৰ্ক তোমালোকৰ পৰীক্ষাত আহিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে যিবোৰ চেপ্টাৰ আছে সেই চেপ্টাৰবোৰৰ প্ৰতিটো টপিক, যিবোৰ টপিকৰ পৰা সদায় প্ৰশ্ন আহি থাকে সেইবোৰ টপিক আমি আলোচনা কৰিম। প্ৰথমতে চোৱা, তোমাৰ চেপ্টাৰ 5ৰ পৰা 6 মাৰ্ক আহে তোমালোকৰ পৰীক্ষাত। আৰু তোমালোকে চোৱা, হোৱাটছআপ গ্ৰুপত তোমালোকে জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ, তোমালোকে কমেণ্টত গ'লে হোৱাটছআপ গ্ৰুপৰ লিংক পাবা। এক্সাম ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে তাতে পাই যাবা। প্ৰথমতে চোৱা, তোমালোকৰ যিটো ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন বা ৰাসায়নিক বিক্ৰিয়া আৰু তোমাৰ ভৌতিক যিবোৰ বিক্ৰিয়া আছে সেইবোৰৰ বিষয়ে তোমালোকে এই এক্সাম্পল কেইটা চাই থবা। আৰু যিহেতু সময় একেবাৰে কম, সেইকাৰণে তোমালোকে অলপমান ডিজিটেলি তোমালোকে ষ্টাডি কৰিব লাগিব, লগত অলপমান ট্ৰিকি হিচাপেও কি কৰিব লাগিব, ষ্টাডি কৰিব লাগিব। ইয়াৰ পিছত চোৱা, তোমালোকে এই ডায়েগ্ৰামটো চাই যাবা। ইয়াতে তোমাৰ এই মেগনেছিয়ামৰ ফিটা এডাল জ্বলালে কেনেকুৱা ধৰণৰ উৎপন্ন হয়, এই এক্টিভিটিটো কিন্তু ইম্পৰ্টেণ্ট হয়, ঠিক আছে। ইয়াৰ পিছত চোৱা, তোমাৰ এই যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। আৰু ইয়াৰে যিবোৰ তোমাৰ এক্টিভিটি আছে, গোটেইকেইটা এক্টিভিটি মোৰ চেনেলত অলৰেডি আপলোড কৰা আছে, তোমালোকে মোৰ চেনেলত বিচাৰিলে পাই যাবা, তোমালোকে সেইখিনি চাই ল'বা। তাৰপিছত চোৱা, তোমাৰ এই ৰাসায়নিক সমীকৰণৰ ওপৰত তোমালোকে বস্তু এটা চাব লাগিব, সেইটো হৈছে ভৰৰ নিত্যতা সূত্ৰ। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট এটা সূত্ৰ হয়। এই সূত্ৰটো কেনেকৈ ইউজ হয় গোটেইখিনি কথা তোমালোকে জানিব লাগিব। আৰু তোমালোকৰ কেনেকুৱা ধৰণৰ MCQ আহে, মই তোমালোকৰ কাৰণে সেই MCQৰ ভিডিঅ' এটা লৈ আহিম, তোমালোকে সেই ভিডিঅ'টো চাবা। সেইটো চালে তোমালোকে 100% তোমালোকৰ হৈ যাব। এই ৰাসায়নিক বিক্ৰিয়াটো তোমালোকে বেলেঞ্চিঙৰ কাৰণে চাবা, কেনেকৈ সন্তুলন কৰা হয় সেইটো চাবা, সন্তুলিত কেনেকৈ কৰা হয় এই ৰিয়েকশ্যনটো চাবা সন্তুলন কৰাৰ কাৰণে। এইটো তোমাৰ প্ৰিবোৰ্ড এক্সামিনেশ্যনত বহুত জিলাত আহিছে এইটো, ঠিক আছে। ইয়াৰ পিছত চোৱা, ইয়াৰে পৰা তোমালোকে এই ৰিয়েকশ্যন দুটা চাবা। ৰিয়েকশ্যন দুটা কিন্তু বহুত ইম্পৰ্টেণ্ট ৰিয়েকশ্যন হয়। ইয়াৰে পৰা তোমাৰ খালী ঠাই আহিব পাৰে, বিশেষকৈ তোমাৰ এইখিনি খালী ঠাই আহে, লগতে এইটো আহে, পৰীক্ষাত আহি যোৱা প্ৰশ্ন হয়। আৰু ইয়াৰ পৰা চোৱা, এই প্ৰশ্নাৱলীৰ পৰা 1 নম্বৰ আৰু ইয়াতে চোৱা, তোমাৰ এই 2 নম্বৰ আৰু 3 নম্বৰ কুৱেশ্যনটো একে হয়, ঠিক আছে। এনেকুৱা কুৱেশ্যন কিন্তু আহিব, তোমাৰ যিকোনো এটা ৰিয়েকশ্যন তোমাক লিখিবলৈ আহিব বা দুটা ৰিয়েকশ্যন লিখিবলৈ আহে পৰীক্ষাত। তোমালোকৰ যিটো মেইন পৰীক্ষা হৈছে 26ত, সেইটোতো কিন্তু আহিছে আৰু কম্পাৰ্টমেণ্টেল এক্সামতো আহিব। তাৰপিছত চোৱা, ইয়াতে তোমাৰ সংযোজন বিক্ৰিয়া, ইয়াতে যিমানটা বিক্ৰিয়া আছে বিক্ৰিয়াকেইটাৰ তোমালোকে কিন্তু চাব লাগিব ডেফিনেশ্যন, লগতে এক্সাম্পল। এই কাৰ্যকলাপটো চাবা, এক্সাম্পলটো চাবা, এইটো এক্সাম্পল দিয়া আছে ইয়াতে ধুনীয়াকৈ। কাৰ্যকলাপটো কিন্তু ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তাৰপিছত তোমালোকে এই কথাখিনি চাবা, এইটো ইয়াৰ লগতে চোৱা, সংযোজন বিক্ৰিয়াৰ যিবোৰ এক্সাম্পলছ আছে এক্সাম্পলছবোৰ চাবা, ঠিক আছে। তাৰপিছত আছে তোমাৰ চোৱা, এইফালে এই শোষণক কিয় তাপৱৰ্তী বিক্ৰিয়া বুলি কোৱা হয়, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 2 মাৰ্কৰ কাৰণে। লগতে এইটো চোৱা, তোমাৰ এইটো 2023 মেট্ৰিক পৰীক্ষাত আহি যোৱা প্ৰশ্ন হয়, এইটো এজ ইট ইজ প্ৰশ্ন উঠাই দিছিল পৰীক্ষাত। তাৰপিছত চোৱা, এইটো বিযোজন বিক্ৰিয়াৰ ক্ষেত্ৰত তোমালোকে ডেফিনেশ্যন চাব লাগিব, লগতে তোমাৰ এই ৰিয়েকশ্যনটো কিন্তু চাব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ যিটো কালাৰৰ পৰিৱৰ্তন হয়, সেই কালাৰৰ পৰিৱৰ্তন হোৱাটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এইখিনি চাবা তোমালোকে, ঠিক আছে। বিযোজন বিক্ৰিয়াৰ এইখিনি চাবা। ইয়াৰ পিছত চোৱা, তোমাৰ ইয়াতে চিমেণ্ট উদ্যোগত ব্যৱহাৰ হোৱা যিটো ৰাসায়নিক বিক্ৰিয়া আছে সেই বিক্ৰিয়াটো তোমালোকে চাব লাগিব, লগতে তাপীয় বিযোজন বিক্ৰিয়া যিটো আছে সেইটো।
এইখিনি চাবা তোমালোকে কিতাপ ওলাই লোৱা তাৰপিছত ইয়াতে চোৱা তোমাৰ এই লেট নাইট ৰেটৰ যিটো তোমাৰ বিক্ৰিয়া আছে কাৰ্যকলাপ এইটো লেট নাইট ৰেটৰ এইটো বিক্ৰিয়া এই বিক্ৰিয়াটো চাই যাবা এইটো বহুত ইম্পৰ্টেণ্ট বিক্ৰিয়া হয় এইটো তাপগ্ৰাহী বিক্ৰিয়া হয় এটা এইখিনি চাবা আৰু এই বিক্ৰিয়াটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এই এক্টিভিটি যিটো আছে এক্টিভিটি 8.1 এইখিনি বহুত ইম্পৰ্টেণ্ট হয় তোমাৰ এই কুৱেশ্যনটো আহিয়ে থাকে পৰীক্ষাত মেট্ৰিক পৰীক্ষাটো কেইবাবাৰো আহিছে এইটো তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় লগতে এইটো চব কলা বগা ফটোগ্ৰাফিক ফিল্মত ব্যৱহাৰ হয় ৰাসায়নিক বিক্ৰিয়া ঠিক আছে ইয়াতে চোৱা তোমাৰ ইয়াৰে 1 নম্বৰ কুৱেশ্যনটো চাবা আৰু অপহৰণ বিক্ৰিয়াৰ পৰা তোমালোকে এই ডায়েগ্ৰামটোৰ লগত ৰিলেটেড এই বিক্ৰিয়াটো চাবা ইয়াৰ পিছত আছে তোমাৰ এইটো চোৱা দ্বি অপহৰণ বিক্ৰিয়া কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইটো এক্টিভিটি এইটো তোমাৰ MCQ আহিব পাৰে নাইবা তোমাৰ 2 মাৰ্ক বা 3 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে এই ৰিয়েকশ্যনটো দ্বি অপহৰণ বিক্ৰিয়া বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত চোৱা এই যিটো এক্সাৰচাইজ আছে এইটো আগতেও আছে তাৰপিছত জাৰণ বিজাৰণৰ পৰা তোমালোকে এই ৰিয়েকশ্যনকেইটা চাবা ৰেডক্স ৰিয়েকশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয় ঠিক আছে জাৰিত হোৱা আৰু বিজাৰিত হোৱা পদাৰ্থবোৰ বিচাৰি উলিয়াবলৈ দিয়ে এইখিনি ইয়াৰ পিছত চোৱা তোমাৰ ইয়াতে ক্ষয়িবৱন এইটো ক্ষয়িবৱন আৰু দুৰ্গন্ধিতা এই দুটা কিন্তু চাই যাবা এইটো বহুত ইম্পৰ্টেণ্ট হয় 2 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় আহাৰ বহুত চান্স আছে এইবাৰ ঠিক আছে ইয়াতে চোৱা তোমাৰ এইকেইটা চাবা এইটো 3 নম্বৰ কুৱেশ্যনটো চাবা এইটো 1 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত চোৱা অনুশীলনীৰ পৰা এই MCQ কেইটা চাবা অনুশীলনীত যিবোৰ MCQ আছে সেই MCQবোৰ তোমালোকে চাব লাগিব তাৰপিছত ইয়াতে চোৱা এইখিনি চোৱা এইটো MCQ আহে আৰু এই 5 নম্বৰ এইটো মই আগতেও দেখুৱাইছোঁ আৰু এইবাৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাত এই ৰিয়েকশ্যনটো আহিছে এইটো D নম্বৰ ৰিয়েকশ্যন আৰু A নম্বৰ ৰিয়েকশ্যন সন্তুলন কৰা আহিছে তোমালোকে চাই লোৱা তোমালোকৰ ওচৰত কুৱেশ্যন পেপাৰ আছে যিহেতু তোমালোকে চাই লোৱা তো এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব এইটো এটা আছে এইটো এটা আছে একে হয় এইটো 7 আৰু 8 নম্বৰটো ঠিক আছে ইয়াৰ পিছত ইয়াতে 9 নম্বৰটো চাবা 10 নম্বৰটোতো ক'লোৱে তাতে আৰু ইফালে 11 নম্বৰ 9 10 আৰু 11 ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইকেইটা চাবা বহুত ইম্পৰ্টেণ্ট হয় আৰু এইফালৰ পৰা তোমালোকে চাবা এইটো অধক্ষেপণ বিক্ৰিয়াৰ কথা ক'লোৱে এইটো 60 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত আছে এইটো তোমাৰ এইটো MCQ আহে ঠিক আছে এইটো চাবা আৰু এইটো চাবা এইটো MCQৰ কাৰণে চাবা এইটো MCQ ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট হয় আৰু তোমালোকৰ এইটো চোৱা তোমাৰ এই 80 নম্বৰ কুৱেশ্যন এইবোৰ কিন্তু 1 মাৰ্কৰ কাৰণে পৰীক্ষাত আহি থাকে এইবোৰ তোমালোকে পাৰিবা একদম ইজি হয় 2 নম্বৰ চেপ্টাৰ চোৱা 2 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকে কি চাব লাগে প্ৰথমতে তোমালোকে চাব লাগিব এইটো লিটমাছ কি এইটো চাব লাগিব এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু এই কুৱেশ্যনটো চাবা দেই এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই কুৱেশ্যনটো আহাৰ বহুত চান্স আছে তাৰপিছত ইয়াতে তোমালোকে চাবা এইটো গ্ৰানেণ্ডি সূচক এক্সাম্পল চাবা গ্ৰানেণ্ডি সূচকৰ ওপৰত কিন্তু পৰীক্ষাত প্ৰশ্ন আহে বিভিন্ন ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহি থাকে তাৰপিছত তোমালোকে এই কাৰ্যকলাপটো চাবা এইটো 2.4 এইটো বহুত ইম্পৰ্টেণ্ট এটা কাৰ্যকলাপ হয় এইখিনি চাবা ঠিক আছে ইয়াৰ পিছত চোৱা এই ৰিয়েকশ্যনটো চাবা এই ৰিয়েকশ্যনটো ইম্পৰ্টেণ্ট ৰিয়েকশ্যন হয় তোমালোকে মিলাই চাবা মই যিখিনি কৈ দিছোঁ সেইবোৰৰ পৰাই তোমালোকৰ পৰীক্ষাত কুৱেশ্যন আহিব ঠিক আছে ইয়াৰ পিছত চোৱা ইয়াতে তোমাৰ এইটো প্ৰশ্নাৱলীৰ পৰা তোমালোকে চাবা এইটো 1 নম্বৰ কুৱেশ্যনটো আৰু এইফালে আছে 3 নম্বৰ কুৱেশ্যনটো তাৰপিছত ইয়াতে চোৱা ইয়াতে তোমালোকে এই এক্সাৰচাইজটো চাবা এইটো এক্সাৰচাইজ এইটো এক্টিভিটিটো এই এক্টিভিটিটো চাবা ইয়াৰ পিছত তোমালোকে এই লাইনখিনি চাবা এইখিনি লাইনৰ পৰা এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন আহে ঠিক আছে তাৰপিছত চোৱা এই এক্টিভিটিটো চাবা ডায়েগ্ৰামৰ লগত ৰিলেটেড কিন্তু পৰীক্ষাত কুৱেশ্যন আহে ঠিক আছে এইখিনি চাব লাগিব এইখিনি আছে ইয়াৰ পিছত এইটো প্ৰশ্নাৱলী চব বহুত ইম্পৰ্টেণ্ট এটা প্ৰশ্নাৱলী হয় ইয়াতে 1 নম্বৰ চাবা ইয়াতে তোমাৰ 3 নম্বৰ চাবা আৰু ইফালে 5 আৰু 6 এইকেইটা কুৱেশ্যন চাবা ঠিক আছে তাৰপিছত চোৱা তোমালোকৰ এই PH-ৰ ওপৰত কিন্তু পৰীক্ষাত প্ৰশ্ন আহিব PH স্কেলৰ ওপৰত তোমাৰ ইয়াৰে কনচেপ্টখন ক্লিয়াৰ হোৱাটো বহুতেই ইম্পৰ্টেণ্ট হয় লগতে তোমাৰ এইকেইটা চাই যাবা ইম্পৰ্টেঞ্চ আছে
আৰু দৈনন্দিন জীৱনত পিএইচৰ গুৰুত্ব তোমালোকে এইখিনি চাই যাবা দেই, এইখিনি লাইন, এইটো 7তো আছে এইখিনি কথা। আমাৰ পাচনতন্ত্ৰত পিএইচৰ ভূমিকা, এইটো কিন্তু ইম্পৰ্টেণ্ট হয় 2 মাৰ্কৰ কাৰণে। আৰু তোমাৰ দন্তক্ষয় কেনেকৈ হয় এইটো চাবা এইখিনি। তাৰপিছত আত্মৰক্ষাৰ বাবে তোমালোকৰ এইটো কিন্তু চাব লাগিব দেই, এইখিনি এচিডৰ জৈৱিক এচিড যিবোৰ অৰ্গেনিক এচিডবোৰ আছে এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত ইয়াতে তোমাৰ 1 নম্বৰ কুৱেশ্যনটো চাবা, তাৰপিছত ইয়াতে 4 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত আছে চোৱা তাৰপিছত তোমালোকে এইখিনিতো চাব লাগিব, বহুত ইম্পৰ্টেণ্ট হয় এইখিনি। প্ৰথমতে এইটো ক্ল'ৰ' এলকালি পদ্ধতিটো চাব লাগিব, এইখিনি পদ্ধতি। লগতে ব্ৰাইন কি হয় এইটো কিন্তু MCQ আহে, ব্ৰাইনটো চাব লাগিব। তাৰপিছত ইয়াতে চোৱা তোমাৰ এই ক্ল'ৰ' এলকালি পদ্ধতিত এইটো কেথডত কোনটো গেছ নিৰ্গত হয় আৰু এনডত কোনটো গেছ নিৰ্গত হয়, এইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত এইটো ব্লিচিং পাউডাৰ, এই ব্লিচিং পাউডাৰৰ এইটো কাৰ্যপ্ৰণালীটো চাবা, লগতে এইটো চাবা। তাৰপিছত আছে চোৱা এইটো ব্যৱহাৰ, এই ব্যৱহাৰৰ পৰা 3টা ব্যৱহাৰ চাবা, বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকৰ কিন্তু মেটছ দ্য ফলোয়িং নাইবা আহিব পাৰে, ঠিক আছে, বা ডাইৰেক্টলি কুৱেশ্যন আহিব পাৰে। বেকিং ছ'ডা এইটো চাবা, এই ৰিয়েকশ্যনটো চাবা। তাৰপিছত তোমালোকে ইয়াৰে পৰা চাব লাগিব এইখিনি, এই যে টাৰ্টাৰিক এচিড যে ইউজ কৰা হয় এইখিনি বস্তু, এইটো চাবা, ঠিক আছে। আৰু অগ্নি নিৰ্বাপক যন্ত্ৰ ইয়াতে এইটো চাবা, 3 নম্বৰ কুৱেশ্যনটো। তাৰপিছত তোমাৰ ইয়াতে কাপোৰ ধোৱা ছ'ডাৰ ৰাসায়নিক সংকেত, লগতে তোমাৰ উৎপাদন প্ৰণালী এইখিনি চাবা। আৰু এইফালে আছে তোমাৰ ব্যৱহাৰৰ বিষয়ে, তোমালোকে এই 3টা ব্যৱহাৰ চাবা। তাৰপিছত চোৱা এইফালে আছে তোমাৰ এইটো প্লাষ্টাৰ অফ পেৰিছ, এইটো চাব লাগিব, বহুত ইম্পৰ্টেণ্ট হয় প্লাষ্টাৰ অফ পেৰিছৰ বিষয়ে। এইখিনি কিন্তু গোটেইখিনি কথা চাব লাগিব, এইটো ৰিয়েকশ্যন, ঠিক আছে। ইয়াতে গোটেইখিনি ক'লোঁ। এতিয়া আহিছোঁ তোমাৰ অনুশীলনীলৈ। চোৱা অনুশীলনীৰ যিকেইটা তোমাৰ MCQ আছে সেই MCQ কেইটা চাবা, ঠিক আছে। ইয়াতে চাবা তোমাৰ 7 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত ইয়াতে আছে তোমাৰ এইটো 9 নম্বৰ কুৱেশ্যনটো। তাৰপিছত আছে ইয়াতে তোমাৰ 11, তাৰপিছত আছে 12, ইয়াতে তোমাৰ 13, 14, এইকেইটা চাবা, ইম্পৰ্টেণ্ট হয়, এইকেইটা আহিব পৰীক্ষাত, ঠিক আছে। তাৰপিছত আহিছোঁ চোৱা তোমাৰ ইফালে আছে এইটো 3 নম্বৰ চেপ্টাৰটো ধাতু আৰু অধাতু। ইয়াৰে পৰা তোমালোকে কি কি চাব লাগিব এইটো চাব লাগিব। তাৰপিছত আছে তোমাৰ এইটো চোৱা ধাতুৰ ঘাত সহনীয়তা, আচ্ছা এইটো তোমাৰ প্ৰশ্ন আছে অলৰেডি, মই তোমালোকক আৰু চোৱা এই পইণ্টকেইটা চাব লাগিব। এইটো 1 নম্বৰ পইণ্ট, তাৰপিছত এটা আছে 2 নম্বৰ, 3 নম্বৰ আৰু 4 নম্বৰ। এই 4টা পইণ্ট কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এইটো চোৱা, এইটো 1 নম্বৰ আৰু এই 2 নম্বৰ কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট হয় 2 মাৰ্কছৰ কাৰণে, আৰু এইটো তোমাৰ MCQৰ কাৰণে, ঠিক আছে, এইখিনি চাবা। তাৰপিছত আছে তোমাৰ এইটো চাবা উভধৰ্মী অক্সাইড কাক বোলে, এইখিনি চাবা, উভধৰ্মী অক্সাইড, আৰু এইকেইটা এক্সাম্পল হয়, বহুত ইম্পৰ্টেণ্ট হয় উভধৰ্মী অক্সাইডটো, ঠিক আছে। তাৰপিছত তোমালোকে ইয়াতে তোমালোকে চাব লাগিব, চোৱা এই যিটো পেজ আছে এই পেজটো কিন্তু তোমালোকে চাবই লাগিব, ঠিক আছে। এই পেজটোৰ পৰা কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যনো আহে। এই পেজটো কিন্তু চাবা, তোমালোকে বহুত ধুনীয়াকৈ চাবা, এইখিনি চোৱা, এইবোৰৰ পৰা কুৱেশ্যন আহিয়ে থাকে পৰীক্ষাত। তোমালোকে যদি প্ৰি-বোৰ্ড এক্সামিনেশ্যন যদি ছল্ভ কৰিছা ডেফিনেটলি তোমালোকে গম পাইছা। তাৰপিছত এইটো লাইন, এই পেজটো তোমালোকে ভালদৰে পঢ়িবা, ঠিক আছে। তাৰপিছত চোৱা এই যিটো কুৱেশ্যন আছে এই পেৰাগ্ৰাফ, এইটোৰ পৰা তোমাৰ এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন আহে ইয়াৰে পৰা, আৰু এইটো চাবা MCQৰ কাৰণে। তাৰপিছত আছে তোমাৰ এইটো চোৱা অম্লৰাজৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ তোমালোকৰ ডেইলি লাইফৰ লগত ৰিলেটেড কৰি কুৱেশ্যনবোৰ পৰীক্ষাত আহে, ঠিক আছে। এইখিনি চাবা, সক্ৰিয়তাৰ ক্ৰম এইটো, ইয়াতে চাবা এইটো 1 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত আছে ইয়াতে তোমাৰ এইটো 3 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, 3 নম্বৰ যিটো কুৱেশ্যন আছে এইটো। তাৰপিছত আছে ইয়াতে 4 নম্বৰ কুৱেশ্যনটো, ঠিক আছে। ইয়াৰে পিছত তোমালোকে চাব লাগিব এইটো চাবা ছ'ডিয়াম ক্লৰাইডৰ গঠন চাবা। তাৰপিছত আছে এইটো মেগনেছিয়াম ক্লৰাইডৰ গঠন,
লগতে এইটো চাবা কেলছিয়াম ক্লৰাইড, তাৰপিছত তোমাৰ কাৰ্বন ডাই অক্সাইড, এইকেইটাৰ গঠন চাবা, বহুত ইম্পৰ্টেণ্ট হয়। আইনীয় যৌগৰ ধৰ্ম এইকেইটা চাবা, এই 4টা ধৰ্ম ইয়াতে দিয়া আছে, বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা কিন্তু তোমাৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহিব পাৰে, নাইবা তোমাৰ 2 নম্বৰ কুৱেশ্যন আহিব পাৰে। ইয়াতে তোমাৰ এইটো 2টা কুৱেশ্যন চাবা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে তোমাৰ এইফালে এইখিনি চোৱা, তোমাৰ এই বস্তুখিনি কিন্তু চাবা, এইটো চিনাবাৰ কি, এইটোৰ ওপৰত কিন্তু পৰীক্ষাত প্ৰশ্ন আহে। আৰু এইখিনি তোমাৰ সংশ্লেষণ কৰা পদ্ধতি, আৰু এইটো আছে তোমাৰ কপাৰ ক্লৰাইড, এইখিনি আছে, ঠিক আছে। তাৰপিছত আছে তোমাৰ এইখিনি দগ্ধীকৰণ আৰু তাপজাৰণ, বহুত ইম্পৰ্টেণ্ট হয়। দগ্ধীকৰণ আৰু তাপজাৰণ বহুত ইম্পৰ্টেণ্ট হয়, এইখিনি তোমালোকে চাবই লাগিব, ঠিক আছে। তাৰপিছত তোমাৰ ইয়াতে এইটো 2 নম্বৰ কুৱেশ্যনটো MCQ আহে, 1 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত চোৱা এইখিনি চাবা, ইয়াৰ পৰা এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন আহে, এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন আহে ইয়াৰ পৰা, ঠিক আছে। আৰু চোৱা তোমাৰ কিন্তু শংকৰ ধাতুৰ ওপৰত কিন্তু গোটেইখিনি তোমালোকৰ কনচেপ্টখন ক্লিয়াৰ লাগিব। শংকৰ ধাতুৰ ওপৰত কিন্তু পৰীক্ষাত প্ৰশ্ন আহে, ঠিক আছে। শংকৰ ধাতু তোমালোকে ভালদৰে চাব লাগিব। অনুশীলনীৰ গোটেইখিনি তোমালোকে চাবা, ইয়াতে তোমাৰ যিখিনি MCQ আছে সেইটো চাবা, ঠিক আছে। এই 7 নম্বৰ কুৱেশ্যনটো চাবা, ইম্পৰ্টেণ্ট হয়, এইটো ইম্পৰ্টেণ্ট হয়, আৰু 5 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এইখিনি চাবা। আৰু এইফালৰ পৰা তোমালোকে চাব লাগিব এইটো তোমাৰ 9 নম্বৰ কুৱেশ্যনটো। তাৰপিছত ইয়াতে আছে তোমাৰ এইটো কাৰণ দৰ্শোৱা, চোৱা এই কাৰণ দৰ্শোৱা, ইয়াৰ পৰা কিন্তু এটা কুৱেশ্যন পাবা তোমালোকে, 2 মাৰ্কৰ কাৰণে ইয়াৰ পৰা এটা প্ৰশ্ন আহিব, ঠিক আছে। তাৰপিছত তোমাৰ এইটো 13 নম্বৰ কুৱেশ্যনটো চাবা, 16 নম্বৰ কুৱেশ্যনটো চাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বহুত বৰষুণ হৈ আছে, বাকী যিখিনি আছে সেইখিনি মই পিছত আলোচনা কৰিম। এতিয়া বৰষুণৰ বতৰত এনেকুৱা সময়ত ভিডিঅ' বনোৱাটো উচিত নহয়, বাকীখিনি আমি অহা ভিডিঅ'ত আলোচনা কৰিম।